মৰিয়নীত নগা দুৰ্বৃত্তৰ গুলীচালনা পশুধন নিধনৰ বাবে সীমান্তত গুলীচালনা নগাৰ গুলীত গুলীবিদ্ধ হৈছে কেইবাটাও পশুধন নগাজাংকা উদয়পুৰৰ দিছৈভেলী বনাঞ্চলৰ সমীপত এই ঘটনা সংঘটিত হৈছে আৰু গুলীচালনাক কেন্দ্ৰ কৰি সীমান্তবাসীৰ মাজত আতংকই বিৰাজ কৰিছে অসম নাগালেণ্ড সীমান্তত পুনৰ নগাই অসমৰ ভূমিলৈ লক্ষ্য কৰি চলাইছে গুলী এইবাৰ নগা দুৰ্বৃত্তৰ গুলীৰ লক্ষ্য পশুধন নিধনৰ বাবে সীমান্তত গুলীচালনা নগাৰ গুলীত কেইবাটাও পশুধন গুলীবিদ্ধ হৈছে নগাজাংকা উদয়পুৰৰ দিছৈভেলী বনাঞ্চলৰ সমীপত এই ঘটনা সংঘটিত হৈছে আৰু গুলীচালনাক কেন্দ্ৰ কৰি সীমান্তবাসীৰ মাজত আতংকই বিৰাজ কৰিছে আমাক অধিক জনাব মৰিয়নীৰ সাংবাদিক ৰঞ্জিত বৰা নগা দুৰ্বৃত্তই পুনৰ সীমান্তত গুলী চলাইছে এইবাৰ লক্ষ্য পশুধন কিয় নিধন কৰিলে হয় নীলোৎপল আসলে অসম নাগালেণ্ড সীমান্তৱৰ্তী যি উদয়পুৰ অঞ্চল এয়া বিগত সময়ছোৱাত দেখা গৈছিল যে বিগত বৰ্ষৰ পূৰ্বে এক উত্তপ্ত পৰিস্থিতি হৈছিল পথ নিৰ্মাণক কেন্দ্ৰ কৰি আৰু পুনৰ এয়া উত্তপ্ত হোৱা দিশে গতি কৰিছে আচলতে অসমৰ যি হল পশুধন আছে নাগালেণ্ডৰ দিশে যদি তেওঁলোক চৰিবলৈ যায় গৰুসমূহ চৰিবলৈ যায় তাত তেওঁলোকে গুলীবিদ্ধ কৰি বা তেওঁলোকে বান্ধি থৈ দিয়ে আজিও অনুৰূপ ঘটনা সংঘটিত হ'ল আজি এটা গুলীবিদ্ধ গৰু আহি পৰিয়ালৰ লোকে পাহাৰৰ দিশৰ পৰা উদ্ধাৰ কৰে যদি বাকী দুটাকৈ গৰু বৰ্তমানে উদ্ধাৰ কৰিব পৰা হোৱা নাই যথেষ্ট চিন্তিত হৈ পৰিছে আৰু লোকসকল যিহেতু এই খাটি খোৱা লোকসকলে এই গৰুৱে মূলধন হিচাপে লৈ তেওঁলোকে খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰে আচলতে এনেদৰে গৰুক নগা যি দুৰ্বৃত্ত আছে দুৰ্বৃত্ত গুলীচালনাৰ ফলত এটা গৰু ইতিমধ্যে মৃত্যুৰ মুখত অৱস্থা অধিক শোচনীয় হয়তো যি ভেটেৰিনেৰী ডক্টৰ আজি গৰু চিকিৎসক আছে চিকিৎসকে চিকিৎসা আগবঢ়াইছে যদিও গৰু কিন্তু বাচি থকাটো নিশ্চিত কৰিব পৰা নাই বৰ্তমানে মৃত্যুমুখলৈ গতি কৰি আছে আৰু নগাসকলে এয়া প্ৰায় এনেধৰণৰ যি দুষ্কাৰ্য কৰি আহিছে তাৰ পাছতো কিন্তু প্ৰশাসনৰ যি নিমাত প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই আজিকো প্ৰতি নীলোৎপল হয় প্ৰশাসনে কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই নগাৰ গুলীত যেটো গুলীবিদ্ধ হ'বলগীয়া হৈছে কেইবাটাও পশুধন এই ঘটনা নতুন নহয় নগা দুৰ্বৃত্তই অসম নাগালেণ্ড সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত পূৰ্বেও এই ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে নগা দুৰ্বৃত্তৰ ইমান সাহ কিয় বাৰে তেওঁলোকে ভয় নকৰি এই ধৰণে গুলীচালনাৰ ঘটনা কিয় সংঘটিত কৰে য'ত অসমৰ প্ৰশাসন তথা নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক বাধা দিব নোৱাৰে আৰত কি আছে হয় নীলোৎপল বিগত সময়ছোৱাত আমি দেখাইছিলোঁ আমি ND24 অৱশ্যে প্ৰকাশ কৰিছিলোঁ দিছৈভেলী সংৰক্ষিত বনাঞ্চলে হওক দিছৈ সংৰক্ষিত বনাঞ্চলে হওক বা তিৰুহিল সংৰক্ষিত বনাঞ্চল হওক তাৰ যিসকল দাঁতিত থকা যিসকল অতি দৰিদ্ৰ জনসাধাৰণ যিসকল অসমীয়া খাটি খোৱা অসমীয়া লোক আছে তেওঁলোকৰ মূলধন হিচাপে গৰুজনীকে লৈ তেওঁলোকে মূলধন হিচাপে লৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰি আহিছিল কিন্তু বিগত সময়ছোৱাত দেখা যায় নগালেণ্ড দিশে গৰু ধাৱমান কৰিলে তেওঁলোকে গুলীবিদ্ধ কৰি তেওঁলোকে মাৰি কাটি খাই পেলায় এয়া বিগত সময়ছোৱাৰ পৰা হৈ আহিছে বাৰম্বাৰ প্ৰশাসনক তেওঁলোকে অনুৰোধ জনোৱা স্বত্তেও কিন্তু কোনো ধৰণৰ প্ৰশাসনে ব্যৱস্থা নলয় ইয়াত যিসমূহ অবৈধভাৱে স্থাপন হোৱা যিসমূহ গাঁও আছে আওচেংডেং বস্তিয়ে হওক নাগা বস্তি বা আওচেংনামে হওক তাৰ যিসকল অবৈধ সংৰক্ষিত বনাঞ্চলৰ ওপৰত স্থাপন হোৱা যিসকল অবৈধ গাঁও আছে এই গাঁৱৰ যিসকল দুষ্কৃতিকাৰী আছে দুষ্কৃতিকাৰী এনে দুষ্কাৰ্য সংঘটিত কৰি আহিছে কিন্তু ইয়াৰ কোনো বিহিত ব্যৱস্থা লোৱা নাই জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই যাৰ ফলত যিসকল দুষ্কৃতিকাৰী আছে তেওঁলোকে অধিক সাহস পায় আৰু এনে কাৰ্য বাৰম্বাৰ সংঘটিত কৰি আহিছে এই কাৰ্য আজি যি অনুৰূপ ঘটনা সংঘটিত হৈছে পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছিল কিন্তু সেই সময়ত প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ ফলতে যিসকল নগা দুষ্কৃতিকাৰী আছে তেওঁলোকে সাহস পালে আৰু সাহস পোৱাৰ ফলতেই এনে ঘটনা সংঘটিত হৈছে হয়তো এয়া মাত্ৰ উকমুকনি এয়া আৰম্ভণি এয়া হয়তো ইয়াৰ দুদিনৰ পাছত এক ভয়ংকৰ পৰিৱেশৰ দিশে গতি কৰি আছে দিছৈভেলী সংৰক্ষিত বনাঞ্চলৰ যিসকল বাসিন্দা আছে এইসকলৰ ওপৰত নগাই অত্যাচাৰ আৰম্ভ কৰিব নীলোৎপল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ